এতিয়া বিহুৰ বতৰ আপুনি এক গান এটা বা আপুনি সুৰ মিলাইছে কেনেকুৱা ধৰণৰ কি পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আপোনালোকলৈ বহুত বহুত ধন্যবাদ এই অকণমান সময় মোৰ কাৰণে উলিয়াই দিয়াৰ কাৰণে গতিকে বিহুগীত এটা মুকলি কৰাৰ কথা আজি আমি সিদ্ধান্ত কৰিলোঁ সেই গীতটো আপোনাৰ লিখিছে আব্দুল বাছিদ বুলি এজন ল'ৰাই মুছলিম ল'ৰা হয় দেই কিন্তু বিহুটো যে ইমান ধুনীয়াকৈ লিখিছে সেইটো কাৰণে তেখেতকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অনুপম শইকীয়া দাদাই ধুনীয়াকৈ গানটোত কণ্ঠ নিগৰাইছে আৰু লগতে ময়ো আছোঁ আৰু হিমাংশু দাদাই ধুনীয়াকৈ মিউজিক কৰিছে মানে ইমান ধুনীয়া এটা আগৰ পুৰণা আমাৰ VCD যিবোৰ গীত আমি বিহুগীত শুনিছিলোঁ তেনেধৰণৰ গীতটো গতিকে মানে ময়ো গাবলৈ পাই মানে মোৰ ভাল লাগিছে এতিয়া ৰাইজে কেনে পায় মই নাজানো কিন্তু মোৰ ফালৰ পৰা বা শইকীয়াদাৰ ফালৰ পৰা মানে তেওঁলোকে অশেষ সময় দিছে এই গীতটিত 2 বছৰৰ পৰা প্লেনিং কৰি এই গীতটো আমি আজি মুকলি কৰিছোঁ গতিকে ৰাইজৰ সঁহাৰি অকণমান বিচাৰিছোঁ নিশ্চয় গুণগুণাই দিম নিজৰ গীতটি গাবলৈ পালে এনেও ভালেই লাগে তাতৰ শালত বহিলৈ চেনাই ধন চাউৰ হাততে বিহু শালত বহিলো গামোচাত ফুল বাচিলো ঘনাই ঘনাই ভাবতে মাকনো সৰি পৰে তাতৰ শালত বহিলো গামোচাত ফুল বাচিলো ঘনাই ঘনাই বহুতে মাকনো সৰি পৰে আশাৰে চাকিতি জ্বলে উৰে ৰাতি তোমাকে দেখি তোমাকে দেখি ঐ তোমাকে দেখি সুন্দৰ আপোনাৰ কণ্ঠ ধন্যবাদ এইটোতো 2 বছৰ মই ক'লোঁ 2 বছৰ হ'ল গীতটো আমি লৈ থৈছিলোঁ আচলতে আমি উলিয়াই দিয়া নাছিলোঁ কাৰণ আগতো এটা বিহু জুবিনদাৰ লগত কৰিছিলোঁ সেই গীতটোতো বহুতখিনি আমাৰ হেৰি আছিলে গতিকে তেনেকৈ এটা গীত কৰিবলৈ আজিকালিতো জানে ন কিমানখিনি কি হয় গতিকে মই ৰিচেণ্টলি এতিয়া 3টা প্ৰজেক্টেই দিলোঁ এটা আমাৰ জেং বিহু বুলি পেলাই এটা দিছোঁ বসন্ত 2024 বুলি পেলাই তাৰপিছত উফাইডাং মাৰি এটা ৰিলিজ হৈছে ৰিচেণ্টলি গতিকে সকলো কেইটা গীতেই আপোনালোকে শুনিব সকলোৱে মানে অকণমান মৰম দিব অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি